ৰাতিপুৱা ছোৱালীজনীক টিউচনলৈ লৈ যাওঁতে মিষ্টাৰে আহোঁতে গাখীৰ লৈ আহিলে আৰু ছোৱালীজনীক সদায় গাখীৰ লাগে। তাই মানে ৰাতিপুৱা গাখীৰ ভাতে খায়, কাৰণ 6টা বজাত ভাত খাব লাগে স্কুল যোৱাৰ আগত। আৰু মই ৰাতিপুৱাই গা পা ধুই আহি পাকঘৰলৈ সোমালোঁ, আগে চাহ খাই ল'ম বুলি। আকৌ দিনটো কামটো আছেই, তাকে অকণমান পিঠা বনাই ল'লোঁ। ছোৱালীয়ে নাখায়, অকল মইহে খাওঁ। মিষ্টাৰো নাখায় বাৰু, মিষ্টাৰে গুচি গ'ল নিজৰ মিউজিক ক্লাছত। মোৰ কাৰণে অকল বনালোঁ। আৰু ৰাতিপুৱাৰ ভাগত মই লাল চাহহে খাওঁ, গাখীৰ চাহ নাখাওঁ। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আছে। আৰু এই ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু চিলাই কাম অলপ বাকী আছিলে, ব্লাউজ এটা চিলাই আছিলোঁ, কমপ্লিট হোৱা নাই, তাকে বহি গ'লোঁ চিলাবলৈ। আৰু দেখিছে নাই গৰম কেনেকুৱা ৰ'দ দিছে। 10টা বজাৰ সময় হয় দেই এতিয়া, কিন্তু এনেকুৱা লাগিছে যে 12টা 1টা বাজিছে, মানে ইমানেই ৰ'দ দিছে আজি। ৰাতি হ'লে বৰষুণ, দিনত আকৌ ৰ'দ। আৰু এইফালে মই দালি তিয়াই থৈছোঁ। ছোৱালীয়ে মানে সদায় দালি বিচাৰে, মাংস মাছ যিয়ে নহওক মানে দালি লাগিবই সদায়। আকৌ এইফালে মই অলপ চয়াবিন তিয়াই থলোঁ। মই আৰু ছোৱালীয়ে চয়াবিন নাখাওঁ, বেয়া পাওঁ, বহুত বেয়া পাওঁ। আৰু কিন্তু মিষ্টাৰে ভাল পায়, তাকে ভাবিছোঁ অলপ বনাই দিওঁ। আমি নাখালেও কি হ'ব, বনাইতো দিবই লাগিব। আকৌ মিষ্টাৰে ক'লে যে অকণমান দালি বটা বনাই দিবা, তাকে মই দালি তিয়াই থোৱাৰ পৰা অলপ উলিয়াই লৈছোঁ। আৰু নহৰু কেইফুটামান দি, জলকীয়া কেইটামান দি কেনে জ্বলাকৈ চাটনি বনাই দিছোঁ। মিক্সিত দি গুড়ি কৰি ল'লোঁ। মানে কামৰ সীমা নাই আৰু, শেষে নহয়। মোৰ চাটনি হৈ গ'ল, দালি বটা হৈ গ'ল। তাৰপিছত আকৌ ৰাতিপুৱাই কাপোৰ ধোৱাখিনি উঠাই লৈ আহিলোঁ। ছানডে বুলি একো স্পেচিয়েল নাই, মানে ছানডে দিনা মোৰ বেছিকৈহে কাম ওলায়। গোটেই স্কুলৰ কাপোৰবোৰ ধুলোঁ, বাপেক জীয়েকৰ। মানে ভাগৰ লাগি যায়, ৰাতিপুৱাৰ পৰা মানে ৰেষ্ট লোৱা সময়ে নাপাওঁ, গৰম উঠি গৈছে। তাৰপিছত আকৌ ভাত বাঢ়ি মাতি আছোঁ। ছোৱালীজনীয়ে কৈছে যে মা মোক অলপ ভাত দিবা। তাই মানে নিৰামিষ হ'লে মানে ভাত একেবাৰে নাখায়, অলপহে খাম বুলি কয়। তাকে মই তাইক গালি পাৰি আছোঁ। আকৌ এইফালে স্কুল মানে কলা কেন্দ্ৰলৈ যাবলৈ হ'লেই সময়, তাই গান স্কুলত যায়। বেছি তাইও একেবাৰে সময় নাপায়, ছানডে বুলি তাইও মানে ফ্ৰী নাই আৰু। গান স্কুলত যাব, তাকে মই চুলি অলপ ফনিয়াই দি আছোঁ। তাই কৈছে মা মোৰ কপালটো বোলো ইমান ডাঙৰ। মই কৈছোঁ ক'তনো ডাঙৰ, কৈছে টপা টপা দেখিছে বুলি কৈ হাঁহি আছে তাই। মোৰো হাঁহি উঠিছে তাইৰ কথা শুনি। আৰু দেখিছে নাই, যোৱাৰ আগত তাই মানে সদায় এনেকৈ আইনা চাব আৰু ডান্স কৰি থাকে, দেখিছে নাই। সদায় মানে যোৱাৰ আগত তাই এইবোৰ কৰিবই আৰু যোৱাৰ আগত। তাৰপিছত মই বাহিৰলৈ ওলাই আহিলোঁ। আহি অলপ ভাবিছোঁ যে ফুলবোৰ অলপ খুচৰোঁ, মানে ইমানেই ৰ'দ দিছে, গোটেই ফুল শুকাই গৈছে। পানী অকণমান দিব লাগিব, গা ধোৱাৰ আগত পানীবোৰ দি ল'ম বুলি ভাবিছোঁ ফুলৰ গুৰিবোৰত। আৰু শুকাই গৈছে গৰমৰ কাৰণে। আৰু মই ফুলৰ বলিয়া দেই, মই বিৰাট ভাল পাওঁ ফুল ৰুই। কিন্তু কি কৰিম, লোকৰ ছাগলী আহি ফুলবোৰ গোটেই খাই দিয়ে, মানে গেট বন্ধ থাকে হ'লেও খাই দিয়ে। দেখিছে নাই, পাতবোৰ পূৰা খাই দিছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, লাইক কমেণ্ট কৰি দিব।